পৰীক্ষাৰ কপিবিলাকত ফৰ্মেটিভ এছেছমেণ্ট হওক বা সামেটিভ এছেছমেণ্ট হওক, এছেছমেণ্টবিলাকত টিচাৰবিলাকে সাধাৰণতে কিছুমান ছাত্ৰ ছাত্ৰীক পৰীক্ষাৰ কপিত 0 মাৰ্ক পুট কৰে। এতিয়া 0 মাৰ্ক দিয়ে। আচলতে 0 মাৰ্ক ছাত্ৰ ছাত্ৰীসকলক দিয়াটো কিমান গ্ৰহণযোগ্য, মানে তাৰে ওপৰত দুটামান কথা আজি আলোচনা কৰিবৰ চেষ্টা কৰিম। নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ সকলোৱে ভালে আছে। আহকচোন আজিৰ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। কোনো ছাত্ৰ বা ছাত্ৰী এগৰাকী কিন্তু চেষ্টা নকৰে যে নিজৰ ফলাফলটো বেয়া হওক। খাদ্য অনুসাৰে সকলো ছাত্ৰ ছাত্ৰীয়ে কিন্তু যিমান পাৰে নিজৰ ফলাফলটো ভাল কৰিবৰ কাৰণে কিন্তু চেষ্টা কৰে। চ' আমি ফৰ্মেটিভ এছেছমেণ্ট এণ্ড সামেটিভ এছেছমেণ্টবিলাকত হয়তো কিছুমান ছাত্ৰ বা ছাত্ৰীয়ে পৰীক্ষাৰ কপিত 0 মাৰ্ক পায়। পৰীক্ষাৰ কপিটোত শিক্ষক হিচাপে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক হয়তো একো নিলিখিলেও কপিটোত নিজৰ নাম, ৰোল নম্বৰ, ক্লাছ এইবোৰ কিন্তু লিখে। বহুত কষ্ট কৰি হয়তো সেই চিলেবাছ ৱাইজত যিমান পাৰে চেষ্টা কৰি হয়তো পঢ়া শুনা অলপ কৰিছিল, হয়তো কপিটোত একো লিখিব পৰা নাই, হয়তো বিভিন্ন কাৰণ থাকিব পাৰে, অলপ শ্ল' লাৰ্ণাৰ হ'ব পাৰে, হয়তো কুৱেশ্যনবিলাক বুজি পোৱাত অসুবিধা হ'ব পাৰে। কিন্তু টিচাৰ হিচাপে সেই ছাত্ৰ বা সেই ছাত্ৰীগৰাকীক কিন্তু কেতিয়াও 0 মাৰ্ক ইভালুৱেশ্যন কৰিব নালাগে। তাক 2 নম্বৰ হ'লেও বা 1 নম্বৰ হ'লেও কিন্তু মাৰ্ক দিবৰ কাৰণে চেষ্টা কৰিব লাগে। কাৰণ যেতিয়া ছাত্ৰ বা ছাত্ৰী এগৰাকীক 0 মাৰ্ক দিয়া হয় কপিটোত, তেতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীক টোটেলি কিন্তু নিৰুৎসাহিত কৰা হয়। সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ দ্বাৰা ভৱিষ্যতে কোনো ধৰণৰ উন্নতি নহ'ব। সেই ছাত্ৰ বা ছাত্ৰীগৰাকী হয়তো পঢ়া শুনাত একেবাৰে দুৰ্বল বুলি চিনাক্ত কৰি হয়তো শ্ৰেণী কোঠাত হওক বা ঘৰত হওক কিন্তু তাক মানে একেবাৰে দুৰ্বল বুলি তাক কিন্তু পৰিচিত কৰাই দিয়া হয়। গতিকে ছাত্ৰ বা ছাত্ৰীসকলক টিচাৰ হিচাপে আমি কেতিয়াও কিন্তু নিৰুৎসাহিত কৰাটো মানে শিক্ষকসকলৰ কিন্তু কৰ্তব্য নহয়। শিক্ষকসকলৰ কৰ্তব্য ছাত্ৰসকলক উৎসাহিত কৰা, ছাত্ৰসকলক মটিভেট কৰা, ছাত্ৰসকলৰ মনৰ কথা শুনি আমি ছাত্ৰসকলক যাতে আগবঢ়াই লৈ যাব পাৰোঁ, মানে প্ৰগ্ৰেছ যাতে আমি কৰিব পাৰোঁ, এইবোৰ কাম কিন্তু শিক্ষকসকলৰ হয়। আৰু শিক্ষকসকলে সদায় কিন্তু চাইল্ড চেণ্টাৰ্ড হ'বৰ কাৰণে চেষ্টা কৰিব লাগিব। কাৰণ চাইল্ড চেণ্টাৰ্ড এণ্ড টিচাৰ চেণ্টাৰ্ডৰ মাজত বহুত ডিফাৰেঞ্চ আছে। আমি যেতিয়া চাইল্ড চেণ্টাৰ্ড হৈ শিশুসকলক যেতিয়া আমি কেন্দ্ৰ কৰি শ্ৰেণীত পাঠদান যেতিয়া আমি আগবঢ়াম, তেতিয়াহ'লে শিশুসকলৰ মনৰ কথাটো আমি শুনিব পাৰিম। শিশুসকলৰ মনৰ ভিতৰত কেনেধৰণৰ প্ৰশ্ন উদয় হৈছে, প্ৰশ্নবিলাক আমি শুনিব পাৰিম। আৰু সেই প্ৰশ্নৰ পৰিপ্ৰেক্ষিতত কিন্তু আমি উত্তৰ সিহঁতৰ মাজৰ পৰাই কিন্তু ওলাব পাৰিম। আৰু ধুনীয়াকৈ কিন্তু আমি শ্ৰেণীটোত হয়তো মানে ক্লাছটো আগবঢ়াই লৈ যাব পাৰিম। শিশুসকলক কিন্তু আমি প্ৰগ্ৰেছ কৰিব পাৰিম। গতিকে যিসকল শিক্ষক শিক্ষয়িত্ৰীসকলে নিজকে বাঘ বুলি ভাবে আৰু নিজৰ মানে ধমকত হয়তো টিচাৰ চেণ্টাৰ্ড হৈ পেলাই আমি ক্লাছটোত মানে নিজৰ পাঠদানখিনি শেষ কৰোঁ, তেনেধৰণৰ মানে শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা হয়তো কোনো ধৰণৰ মানে শিশুসকলৰ লাভ হয় বুলি শিশুসকলে কেতিয়াও নাভাবে। আৰু কেৱল সেই শিক্ষক মানে জনক মানে ছাত্ৰ ছাত্ৰীসকলে কেৱল ভয়হে পায়। কিন্তু তাৰ যিটো পাঠভিত্তিক যিখিনি নলেজখিনি কিন্তু সেই টিচাৰৰ পৰা সেই ছাত্ৰ ছাত্ৰীসকলে কেতিয়াও আদায় কৰিব নোৱাৰে। কাৰণ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া শিক্ষকৰ আগত হয়তো নিজৰ মনৰ কথাখিনিয়ে খুলি ভালকৈ ব্যাখ্যা কৰিব নোৱাৰিব, মনৰ কথাখিনি যেতিয়া খুলি ক'ব নোৱাৰিব, তেতিয়াহ'লে সেই ছাত্ৰ বা ছাত্ৰীগৰাকী কিবা উন্নতি হ'ব নেকি? শিক্ষকসকলৰ কাম কিন্তু আমি শিশুসকলক মানে কেন্দ্ৰ কৰি শিশুসকলৰ মন মগজু মানে বুজি শিশুসকলৰ বিভিন্ন ধৰণৰ চিন্তা ভাৱনাৰ প্ৰতি আমি সঁহাৰি দিব লাগিব, ৰেছপন্স দিব লাগিব। শিশুসকলক যেতিয়া আমি ৰেছপন্স দিম, তেতিয়াহ'লে শিশুসকল ধুনীয়াকৈ হয়তো শিক্ষকসকলৰ প্ৰতি শ্ৰদ্ধা থাকিব, ভক্তি থাকিব। শিক্ষকসকলক মানে হয়তো শ্ৰেণীত যেতিয়া ক্লাছ কৰি থাকিব, তেতিয়া কিন্তু ধুনীয়াকৈ মনোযোগ দিব। গতিকে কোনো এজন ছাত্ৰই কামনা নকৰে যে নিজৰ পৰীক্ষাৰ কপিটোত 0 মাৰ্ক মানে পোৱাটো। সকলোৱে কিন্তু চেষ্টা কৰে আৰু সকলোৱে চেষ্টা খাদ্য অনুসাৰে হট লাৰ্ণাৰ, শ্ল' লাৰ্ণাৰ, মিডিয়াম লাৰ্ণাৰ চব লাৰ্ণাৰে শ্ৰেণী কোঠাত মানে আবদ্ধ হৈ থাকে। শ্ৰেণী কোঠাৰ ভিতৰত যে কেৱল মানে হট লাৰ্ণাৰখিনিয়ে থাকিব তেনে কথা নহয়। শ্ৰেণী কোঠাত মানে কিন্তু হট লাৰ্ণাৰ, শ্ল' লাৰ্ণাৰ, মিডিয়াম লাৰ্ণাৰ চব লাৰ্ণাৰে থাকিব। গতিকে আমি সেই বস্তুটোৱে কিন্তু এনালাইচিছ কৰি পেলাই আমি শিশুসকলক মানে পাঠদান কৰিবৰ কাৰণে কিন্তু চেষ্টা কৰিব লাগিব। আৰু শিশুসকলৰ কপিটোত কেতিয়াও 0 মাৰ্ক ইভালুৱেশ্যন কৰিব নালাগে। কাৰণ 0 মাৰ্ক ইভালুৱেশ্যন কৰিলে কিন্তু শিশুটো নিৰুৎসাহিত হৈ যায় আৰু কেতিয়াও মানে সেই কামটোত আগবাঢ়িব যোৱাত কিন্তু শিশুটো বাধা পায়। কেতিয়াবা এনেকুৱা হয় 0 মাৰ্ক পোৱাৰ কাৰণে সি লজ্জিত হয়, অপমানিত হয়, কেতিয়াবা স্কুল এৰাও দেখা যায়। গতিকে সি সমাজত হয়তো শিক্ষাৰ পৰা বঞ্চিত হৈ সমাজত কিছুমান হয়তো
বেয়া কামতো লিপ্ত হ'ব পাৰে। গতিকে আহকচোন আমি শিক্ষক হিচাপে শিশুসকলক আগবাঢ়ি লৈ যোৱাটো মানে শিক্ষকসকলৰ কিন্তু কৰ্তব্য হয়। ধন্যবাদ।